Very good morning, dear friends. Welcome to my channel Studies on Assam. Dear friends, লৈ আহিছোঁ আজি আমি 8 জানুৱাৰী 2024 কাৰেণ্ট এফেয়াৰ্ছ বিলাক তো আহক দেৰি নকৰোঁকৈ আমি ষ্টাৰ্ট কৰোঁ আমাৰ ডিছকাশ্যন হৈছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ষ্টেট ডে অফ হুইচ ষ্টেট হেজ বিন চেলিব্ৰেটেড অন 1 ডিচেম্বৰ শেহতীয়াকৈ কোনখন ৰাজ্য দিৱস 1 ডিচেম্বৰত উদযাপন কৰা হৈছে অপশ্যন হৈছে আমাৰ অপশ্যন এ আসাম অপশ্যন বি মণিপুৰ অপশ্যন চি নাগালেণ্ড আৰু অপশ্যন ডি ত্ৰিপুৰা ফ্ৰেণ্ডছ এইটো ৰাইট আনচাৰটো হ'ব অপশ্যন চি নাগালেণ্ড নেক্সট কুৱেশ্যনটো হৈছে আমাৰ where in UP will the new factory of Dixon Technology be inaugurated recently? উত্তৰ প্ৰদেশত শেহতীয়াকৈ ডিকছন প্ৰযুক্তিৰ নতুন কাৰখানাটো ক'ত উদ্বোধন কৰা হ'ব অপশ্যনছ হৈছে আমাৰ অপশ্যন এ নয়ডা অপশ্যন বি মথুৰা অপশ্যন চি প্ৰয়াগৰাজ আৰু অপশ্যন ডি বাৰাণসী ৰাইট আনচাৰটো হ'ব অপশ্যন এ নয়ডা নেক্সট কুৱেশ্যনটো হৈছে where has COP28 summit being organized recently শেহতীয়াকৈ COP 28ৰ সন্মিলনটো ক'ত আয়োজন কৰা হৈছে অপশ্যনছ হৈছে আমাৰ অপশ্যন এ ৱাশ্বিংটন অপশ্যন বি পেৰিছ অপশ্যন চি ডুবাই আৰু অপশ্যন ডি দিল্লী এইটো ৰাইট আনচাৰটো হ'ব অপশ্যন চি ডুবাই নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ইণ্ডিয়া এণ্ড হুইচ কোম্পানী হুইচ লঞ্চ ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি হ'ব হুইচ লঞ্চ এ জইণ্ট মাইক্ৰৱেভ ছেটেলাইট শেহতীয়াকৈ ভাৰত আৰু কোনটো দেশে যুটীয়া মাইক্ৰৱেভ উপগ্ৰহটো উৎক্ষেপণ কৰিব অপশ্যনছ হৈছে আমাৰ অপশ্যন এ আমেৰিকা অপশ্যন বি ওমান অপশ্যন চি UAE এণ্ড অপশ্যন ডি US ৰাইট আনচাৰটো হ'ব অপশ্যন ডি US নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট লঞ্চ দ্য লাক্সাৰী শ্বিপ ক্লাছিকেল ইম্পেৰিয়েল ৰিচেণ্টলি কোনখন ৰাজ্যই শেহতীয়াকৈ বিলাসী জাহাজ ক্লাছিকেল ইম্পেৰিয়েলটো মুকলি কৰিছিল অপশ্যনছ হৈছে আমাৰ অপশ্যন এ ৱেষ্ট বেংগল অপশ্যন বি ওড়িশা অপশ্যন চি কেৰালা এণ্ড অপশ্যন ডি কৰ্ণাটকা ৰাইট আনচাৰটো হৈছে অপশ্যন চি কেৰালা নেক্সট কুৱেশ্যনটো হৈছে হুইচ এছিয়ান কাণ্ট্ৰি নাও অফিচিয়েলি ৰেজিষ্টাৰ ফৰ ছেম ছেক্স মেৰিজ এছিয়াৰ কোনখন দেশে এতিয়া সমলিংগ বিবাহৰ বাবে আনুষ্ঠানিকভাৱে পঞ্জীকৰণ কৰিছে অপশ্যনছ হৈছে আমাৰ অপশ্যন এ নেপাল অপশ্যন বি পাকিস্তান অপশ্যন চি ইণ্ডিয়া এণ্ড অপশ্যন ডি জাপান এইটো ৰাইট আনচাৰটো হৈছে অপশ্যন এ নেপাল নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ প্লেচ সৈয়দ মোদী ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ ষ্টাৰ্টেড ৰিচেণ্টলি সৈয়দ মোদী ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপটো এতিয়াকৈ ক'ত আৰম্ভ হৈছিল অপশ্যনছ হৈছে আমাৰ অপশ্যন এ গুৱাহাটী অপশ্যন বি ইন্দোৰ অপশ্যন চি দিল্লী এণ্ড অপশ্যন ডি লক্ষ্ণৌ ফ্ৰেণ্ডছ এইটোৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি লক্ষ্ণৌ নেক্সট কুৱেশ্যনটো হৈছে হু উইল হোষ্ট দ্য মিলিটাৰী লিটাৰেচাৰ ফেষ্টিভেল নেক্সট ইয়াৰ অহা বছৰ কোনে সামৰিক সাহিত্য মহোৎসৱ আয়োজন কৰিব অপশ্যনছ হৈছে আমাৰ অপশ্যন এ গুৱাহাটী অপশ্যন বি অমৃতসৰ অপশ্যন চি দিল্লী এণ্ড অপশ্যন ডি লক্ষ্ণৌ এইটোৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি অমৃতসৰ নেক্সট কুৱেশ্যনটো হৈছে অটল ডুল্লো হেজ বিন এপইণ্টেড এজ দ্য চিফ ছেক্ৰেটাৰী অফ হুইচ ষ্টেট অটল ডুল্লোক কোনখন ৰাজ্যৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে অপশ্যনছ হৈছে আমাৰ অপশ্যন এ JNK অপশ্যন বি পাঞ্জাব অপশ্যন চি দিল্লী আৰু অপশ্যন ডি উত্তৰ প্ৰদেশ ৰাইট আনচাৰটো হ'ব অপশ্যন এ JNK জম্মু এণ্ড কাশ্মীৰ এণ্ড আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে where has the Anak Krakatoa volcano erupted recently শেহতীয়াকৈ ক'ত আনাক ক্ৰকটোৱা ভলকেনোটো ইৰাপ্ট হৈছে অপশ্যনছ হৈছে আমাৰ অপশ্যন এ ইণ্ডিয়া অপশ্যন বি অষ্ট্ৰেলিয়া অপশ্যন চি ইণ্ডোনেছিয়া আৰু অপশ্যন ডি জাপান এইটো ৰাইট আনচাৰটো হৈছে অপশ্যন চি ইণ্ডোনেছিয়া চ' ফ্ৰেণ্ডছ এইখিনি আছিলে আমাৰ আজি 8 জানুৱাৰী 2024 কাৰেণ্ট এফেয়াৰ্ছ থেংক ইউ ছ' মাছ